শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ মহবন্ধাৰ এৰালতলি পথাৰত দেখা পোৱা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা। আজি অধিৱেশনস্থলীত প্ৰতিষ্ঠা কৰা হয় গুৰু আসন। প্ৰায় ১২০০ বিঘা মাটি কালি সামৰি আয়োজন চলিছে অধিৱেশনৰ। বিশাল সভাকক্ষ, একেলগে ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়, ২০০ চৌকাৰ ৰান্ধনীশালা, ৮০০ বিপণী, ২০০টা শিবিৰৰ নিৰ্মাণৰ কাম প্ৰায় আগবাঢ়িছে। প্ৰতিটো দিনতে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল ব্যস্ত হৈছে নৰা কটাৰ পৰা আৰম্ভ কৰি শিবিৰ নিৰ্মাণ, খৰি ফলা আদি বিভিন্ন কামত। প্ৰায় ১৫ লাখ ভক্তৰ সমাগম হ'বলগীয়া যোৰহাট অধিৱেশনত যাতে ভকতসকলৰ কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিছে উদযাপন সমিতিয়ে। আৰু সেই স্থানৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক পৰমানন্দ বৰাই। নিশ্চিতভাৱে যোৰহাটত যেহেতু অহা ৬, ৭ আৰু ৮ আৰু ৯ ফেব্ৰুৱাৰীত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, সেই অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে তুংগত হৈ পৰিছে। আৰু দেখা পোৱা গৈছে যে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই যি মৌবন্ধাৰ এৰালতলি পথাৰত ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰা দেখা পোৱা গৈছে। যিহেতু প্ৰস্তুতি চলিছে, কেইবাখনো জিলাৰ ভকত বৈষ্ণৱ আহি ইয়াত শ্ৰমদানৰ কাৰ্যসূচী চলিছে। আৰু আজি বিশেষত ইয়াৰ যি নামঘৰ, এই নামঘৰ ভাগিৰ যি গুৰু আসন, সেই গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ বাবে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাব নামঘৰৰ প্ৰাংগণত এই মুহূৰ্তত যথেষ্ট ভকত বৈষ্ণৱ আহি সমবেত হৈছে আৰু সকলোৱে সমবেত হৈ এই যি গুৰু আসন প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এক কথাত ক'বলৈ গ'লে যি মণ্ডপ হওক, মঞ্চ হওক, শিবিৰ হওক, এই সকলোখিনি নিৰ্মাণ কাৰ্য ইতিমধ্যে যথেষ্ট তৎপৰতে কৰি থকা দেখা পোৱা গৈছে ভকত বৈষ্ণৱসকলে। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে, এই মুহূৰ্তত উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদক বাব আমাৰ লগত উপস্থিত আছে। কেনেধৰণে কাম কাজ আগবাঢ়িছে আমি কিছু কথা পাতিব বিচাৰিম। আজি অতি গুৰুত্বপূৰ্ণ এটা দিন, আজি গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে, উদুলি মুদুলি ভকত বৈষ্ণৱক দেখা পোৱা গৈছে, কি ক'ব? কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন আমাৰ যোৰহাট জিলাত অনুষ্ঠিত কৰিবৰ কাৰণে যোৰহাট জিলাই আজি ৩-৪ বছৰৰ আগৰৰ পৰা আগ্ৰহেৰে পৰিকল্পনাৰে সৈতে আমি আগবাঢ়ি আহি আজি আমি এটা পবিত্ৰ দিনত আমি উপনীত হৈছোহি। এই পবিত্ৰ দিনটোত আজি আমি আমাৰ নামঘৰ নিৰ্মাণ কৰি নামঘৰত আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰাৰ কাৰ্যসূচী আজি আমি হাতত লৈছোঁ। আৰু ইতিমধ্যে আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰিছে আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ পবিত্ৰ প্ৰাণ বৰাবাপে। আমি তেখেতলৈও আমি কৃতজ্ঞতা জনাইছোঁ। লগতে আজি যিসকল বান্ধৱ সমস্ত অকল আমাৰ যোৰহাট জিলাই নহয়, আমি দেখিছোঁ তিতাবৰ, গোলাঘাট, বোকাখাট আদি কাষৰীয়া জিলাসকলৰ ভকতসকলেও আহি যি সহায় সহযোগিতাৰে আমাক উৎসাহ দিছেহি। আমি তেখেতসকলক আমি সেৱা ধৰিছোঁ যাতে আমাৰ যি ৬, ৭, ৮, ৯ ফেব্ৰুৱাৰীত আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব। আৰু বেছি দিন নাই, এই দিনকেইটাও সকলো ফালৰ পৰা সহায় কৰি আমাৰ এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ যাতে আমি কৰিব পাৰোঁ, সকলোৰে সহযোগিতা কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে ভগৱন্তই আমাক কৃপা কৰিব। আৰু আমি আহ্বান জনাম যে আমাৰ অকল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা, আমাৰ পৃথিৱীৰ বিভিন্ন স্থানত থকা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী অনুগামী আৰু লগতে আমাৰ এই অসমৰ দল সংগঠন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্তই আহি আমাৰ এই অধিৱেশনলৈ আহক আৰু আমাক এই অধিৱেশনখন সফল কৰাত সহায় কৰক। কৃষ্ণ জয় জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ জয়, এখন হয় নাম ধৰ্ম জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, ৯৪ নং সংখ্যা অধিৱেশনৰ হৰি দেখা পোৱা গৈছে যে অতি উৎসাহেৰে এবাৰ যোৰহাটৰ মৌবন্ধাত যি অধিৱেশন হ'ব ৯৪ সংখ্যক, অতি উৎসাহ দেখা পোৱা গৈছে ভকত বৈষ্ণৱৰ মাজত। আৰু বিশেষত যথেষ্ট বৃহৎ আয়োজন, যি ভোজনালয় নিৰ্মাণ কৰা হৈছে তাত এবাৰত ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পাৰিব, সিদ্ধ ল'ব পাৰিব। ঠিক তেনেধৰণে ২০০টাকৈ শিবিৰ প্ৰতিষ্ঠা কৰা হৈছে, বৃহৎ মণ্ডপ প্ৰতিষ্ঠা কৰা হৈছে আৰু গোটেই কাম ইতিমধ্যে তুংগত হৈ পৰিছে। এই মুহূৰ্তত
আদৰণি সমিতিৰ সম্পাদক আছে এই যে বৃহৎ আয়োজন যেনেধৰণে এবাৰতে 10,000 ভকত বৈষ্ণৱে সিদ্ধ গ্ৰহণ কৰিব পাৰিব এই সমস্ত কাম কেনেধৰণে আগবাঢ়িছে হয় কৃষ্ণ আমাৰ ইয়াতে আমি 2019 চনৰ পৰাই আমাৰ এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন মানে আমি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আমাৰ যোৰহাট জিলাত প্ৰায় 16খন মানে আঞ্চলিক আছে প্ৰায় 8,700 আমাৰ পৰিয়াল আছে এই পৰিয়ালবিলাকে সকলোৱে একাগ্ৰতাৰে আমাৰ এই প্ৰস্তুতিত মানে তেখেতসকলে পূৰ্ণ সহযোগ কৰিছে ইতিমধ্যে দেখিছে যে আমাৰ সকলো আন্তঃগাঁথনিবিলাক ইতিমধ্যে আমাৰ 80-70% আমাৰ ইতিমধ্যে পূৰ্ণাংগ হৈছে আমাৰ ইয়াত এটা গ্ৰন্থ আৰু বিপণীৰ ব্যৱস্থা আমি ৰাখিছোঁ সেইটোত প্ৰায় 800 ষ্টল আছে ইতিমধ্যে আমাৰ প্ৰায় 600 ষ্টল বুক হৈ গৈছে গতিকে এই আৰু লগতে তাৰ কাষতে আমি সেৱা বাহিনীৰ এটা আমি বিৰাট মানে ডাঙৰ শিবিৰ যিটো শিবিৰ আপোনালোকে দেখিলে আপোনালোকে আচৰিত হৈ যাব আপোনালোকে চাব যে তাত প্ৰায় আমাৰ 10,000 আমাৰ সেৱক সেৱিকা আহিব বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা আহিব তেখেতসকলে ইয়াতে 5 তাৰিখে সন্ধিয়াৰ পৰা তেখেতসকলে থাকি পেলাই গোটেই ব্যৱস্থাখিনি তেওঁলোকে পৰিষ্কাৰকৈ তেখেতসকলে নিয়ন্ত্ৰণ কৰিব আৰু আমি ভাবিছোঁ যে আমি এখন সুশৃংখলভাৱে আমাৰ যিসকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভকত বৈষ্ণৱ আহিব তেখেতসকলক আমি সকলো দিশত যাতে কোনো ধৰণৰ তেখেতসকলে অভাৱ অভিযোগ নাপায় তাৰ কাৰণে আমি সকলো দিশতে আমি চকু ৰাখিম আমাৰ এই সেৱক সেৱিকা বা আমাৰ শিশু আই মাতৃ কল্যাণ সমিতি আমাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰো প্ৰায় 5,000 আমাৰ সেৱিকা ইয়াতে আমাৰ গোট খাইছে বা সিদিনালৈকে আমাৰ ইয়াতে তেওঁলোকে কাম কৰিব গতিকে আমি ভাবিছোঁ যে সকলো দিশতে আমাৰ যোৰহাট জিলাৰ এই 16খন আঞ্চলিকৰ ভকত বৈষ্ণৱে উঠি পৰি লাগিছে তেখেতসকলে স্বেচ্ছাই শ্ৰমদান কৰিছে আৰু এতিয়া যিবিলাক আমাৰ আধৰুৱা কাম আছে এই কামবিলাকো তেখেতসকলে কৰিছে ইতিমধ্যে দেখিছে যে আমাৰ অসম চৰকাৰে যিবিলাক আমাৰ ধৰক ৰাস্তা পদূলিয়ে হওক বা আমাৰ বিজুলীয়ে হওক বা আমাৰ পাব্লিক হেল্থৰ অনাময়ে হওক আমাৰ অনাময়ৰ কাৰণে আমি 700 আমি এইটো অনাময়ৰ ব্যৱস্থা কৰিছোঁ গতিকে এনেকুৱা ধৰণে আমাৰ যিবিলাক কাম এই কামবিলাক এটা পূৰ্ণ গতিত আৰম্ভ হৈছে আৰু আমাৰ অনাগত এই 12 দিনমান সময় আছে এই 12 দিন সময়ত আমাৰ গোটেই কামখিনি হৈ উঠি বুলি ভাবিছোঁ লগতে আমাৰ যিটো বৃহৎ ভোজনালয় আছে এই ভোজনালয়টোতো আমাৰ প্ৰায় 10,000 ভকতে আমাৰ 5,000 কৈ খাব পৰা ব্যৱস্থা কৰিছে এতিয়া দিন ৰাতি আমাৰ তাত মানে সেই ডাইনিং টেবুলৰ ব্যৱস্থা কৰিছে ইয়াত মানুহে থাকি লৈছে আৰু আমাৰ জেচিবিডি গোটেই ৰাস্তা পদূলিবিলাক আমি সুন্দৰকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ গতিকে আমি ভাবিছোঁ আৰু এনেদৰে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ সেই স্থানৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে উজনি অসমৰ ব্যুৰো পৰমানন্দ বৰাই